নমস্কাৰ মোৰ হৈনৈতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ঐ ছোৱালী ভাত কেতিয়া খাবি? আমি সবে ভাত খাই শেষ কৰিলো হে। অহ লুকাই লুকাই খালি? বাপৰে বা ইমান চালু তই। এইফালে ৰাতি ৰাতিয়ে আমাৰ পাহিৰ কেকৰ অৰ্ডাৰ আহিলে বুলি বনাই দি আছে। কেলে ইমান স্পীডকে বনাইছ? কাইলে কলেজ যাম যে। অ হেইটো কাৰণে আগতীয়াকে বনাই থৈ দিছো। অ কাইলে কলেজ যাবি বুলি আগতীয়াকে বনাইছ। কোনে অৰ্ডাৰ কৰিছে? তহঁতৰ কলেজৰ নেকি? এইফালে কেকটো কিন্তু সিম্পল সিম্পল ডিজাইন ন? কালাৰটো ভাল লাগিছে। হোৱাইট আৰু নেভি ব্লু নে কি হয় এইটো? তেনেকুৱা টাইপ মানে পাৰ্পল। অকমান ডাঙৰকে কোৱা আকৌ ইমান লাহিলে ভাত খাব পোৱা নাই নেকি? এনেকে আৰু কামত বিজি সবে। ধুনীয়াকে সজাই আছে আৰু মোক শিকাবা দেই। মই নিজে বনাব জানিলে দুইটা দুইটা বনাই ডেইলি একদম ভিডিঅ' বনাম আৰু খাই খাই। সেইকাৰণে পাহি শিকাই নিদিয়ে ন। এইফালে চাওঁ এই পেপেনত চিচি কৰাটো চাওঁ চাওঁ। এইটোৱে আমাৰ অঞ্চুৱে বোলে স্কুলত ফাৰ্ষ্ট কালি গৈছিলে মানে স্কুলত মানে বহি লৈ ফ্লাক্সৰ পানীটো খাই খাই বোলে টিভি চাব দিছে সিহঁতক। টিভি চাই চাই বোলে আঙুলি ভৰাই ভৰাই মানে খুব জোৰকে পেচাব লাগিলে হপাই। খুব জোৰকে পেচাব লাগিলে হপাই মনে মনে মানে পেনতে মুঠি থৈ দিলে আৰু। লাজ লাগিছে দেই আমাৰ কাৰোবাৰ লাজ লাগিছে। ডাঙৰ হলে ভিডিঅ' চাই কব আৰু বা মই ফাৰ্ষ্ট স্কুল যোৱা সময়ত মানে ফাৰ্ষ্ট দিনাখনে পেনে চেনে মুঠি দিলো বুলি। পুৰা পেন জাগিয়া চব ভিজি শেষ না অঞ্চু। ইমান কিউট ল'ৰাটো চাওঁ ইমান কিউট ল'ৰাটো এনেকা কাম কৰে নে? এনেকা কাম কৰে নে? ইমান কিউট ল'ৰাও ইমান দুষ্ট। হা এইফালে আমাৰ পাহি বাইদেউৰ মেহেন্দিৰ কাম চলি আছে আৰু এতিয়া মই ভিডিঅ' অকণ কৰিছো। আপোনালোকৰো যদি কাৰোবাৰ আমাৰ জোনাইবাসীৰ কাৰোবাৰ যদি মেহেন্দি লগাবলগীয়া আছে, বিয়া চিয়া ওলাই কইনাক যদি মেহেন্দি লগাবলগীয়া আছে আমাৰ পাহিক নিমন্ত্ৰণ কৰিব পাৰিব। পাহিয়ে লগাই দিব পাৰিব আপোনালোকৰ যদি দৰকাৰ আছে। আৰু মোৰ পাহিৰ ইনষ্টাগ্ৰামৰ আইডিটো মোৰ চেনেলটোৰ হেৰিটোতে লগাই দিম আৰু স্ক্ৰীনশ্বট ক'ব নাজানো কচোন একবাৰ কি মোৰ ডেছক্ৰিপশ্যনতে মই ক'ব নাজানো মোৰ হেৰিটোতে আৰু লিংক লগাই দিম আৰু লিংকটো লগাই দিম। আপোনালোকে তাৰ পৰাই লৈ পিনি পাহিৰ ইনষ্টাগ্ৰামত যোগাযোগ কৰিব পাৰিব। হয় নহয় পাহি? হ'ব নহয়? তোৰ মুখে এইফালে আমাৰ পাহি বাইদেৱে মেহেন্দি বনাই আছে। হয় নহয় পাহি? কিহৰ কাৰণে মেহেন্দি ঠিক কৰি আছ ৰে? ক'ৰবাত কাম চাম পাইছ নেকি? হে কি ভাত খোৱা নাই নেকি? অকমান ডাঙৰকে ক। খোৱা নাই। ভাত খোৱা নাই? ভাতটোতো খোৱা নাই 2-3 দিন খোৱা নাই নেকি? নে এসপ্তাহ খোৱা নাই? সেইটো কাৰণে গাল ফুলিছে। এইটো মোৰ নিচিনা হ'ব ধৰিছে আৰু এয়া। এইফালে কালি বোলে পাহিৰ মেহেন্দি আঁকিবলগীয়া এটা কাম ওলাইছে বোলে, বিয়া এখন ওলাইছে। সেই বিয়াৰ কাৰণে মানে যা যোগাৰ কৰি আছে আৰু পাহি। আৰু তই যে লোকৰ বিয়াত মেহেন্দি লগাই দিয়, তোৰ বিয়াত কোনে লগাব? নিজে লগাবি? মাতিবি? তোৰ নিচিনাই মানুহ মাতিবি? মেহেন্দি আৰ্টিষ্ট মাতিবি ন? ঠিক আছে ঠিক আছে ঠিক আছে দেই বুজি পালো আৰু আজি মানুহ মাতিব বোলে। কি চব্জি কাটিছে আজি? এইফালে মই কলডিল কাটি আছিলো। কলডিল আৰু ফুল আলু। কলডিল আৰু ফুল আলু বনাব বোলে। ওচৰত নাহিবি চেকা লাগিব। সেইটো কাৰণে বিশ্বক কলো বোলো আমাৰ আদি অঞ্চলক অকমান ভিডিঅ' কৰি দেচোন। এইফালে আমাৰ আদি অঞ্চলে স্কুল ওলাইছে। ৰবা বগা ইউনিফৰ্ম আজি ইয়াত লেতেৰা লাগিব দেই। চাওক 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 কিমান ধুনীয়া লাগিছে দুইজনে। চাম ইফালে ইফালে দুইজনে একবাৰ এইফালে এইফালে থিয় হচোন থিয়। বহুত দুষ্ট বহুত দুষ্ট। আমাৰ অঞ্চিয়ে সিদিনাখন পেপেনাত মুতি আহিছে ন স্কুলত গৈ মেলি। আজি মেডামক কবি হা মই চিচি কৰিম বুলি। কবি নাই? তই কবি মেডাম চিচি কৰিম বুলি কবি দেই। কবি নাই বেটা? কম তইতো কবি জানো তইতো দুষ্ট আছ। এইটোহে
এইটোহে এইটোহে এইটোহে এইটোহে এইটোহে গোটেই ক্লাছটোতে চাগে দুইজনৰ নিচিনা দুষ্ট কোনো নাই চাগে মোৰ সম্ভৱ মানে যিটো দুষ্ট দুইজনটো যিটো দুষ্ট দেখিছেনে দুষ্ট দুষ্ট এক নম্বৰ দুষ্ট কেলে খাবি হৈ গ'ল যা দুষ্ট নকৰ এইয়া পৰি গ'ল পৰি গ'ল বাই বাই স্কুল যা এতিয়া স্কুল যা কি বস্তু চাবি যা স্কুল যা অথনিৰ পৰা পাহিক ক'লো বোলো ভিডিঅ' অকণ কৰি দে চাহ খাই লওঁ চাহ খোৱাটোকে আৰু আপোনালোকৰ মাজত দেখাওঁ বুলি বিস্কুটো আধা হৈ গ'ল চাহো আধা হৈ গ'ল এতিয়াহে মানে ভিডিঅ' কৰি দিবলৈ আহিছে কেলে অথনিৰ পৰা ভিডিঅ' লৈ দিয়া নাই কচোন ক সদায় কিমান এনেকৈ নিজে লৈ কৰিম তহঁতে থাকোঁতে কচোন গোটেই মানুহজনীক দেখি পালে আৰু আমাৰ দৰ্শকো আমাৰ ইউটিউব ফেমিলিও ভাল লাগিব নহয় অকণমান মাজে মাজে চাবলৈ মন যায়তো নহয় জানো মোকো ইমান মৰম কৰে ইমান ভাল পায় আৰু আজি মোৰ বহুত খং উঠিছে যিহেতু ডাৱৰীয়া বতৰ আৰু লাও চিঙি আনিছে বোৱাৰীয়ে তাৰপিছত মাছ আনিব দিছে ঘৰত মানুহ নাই মানে ল'ৰাকেইটা কামত গ'ল আৰু আজি নাহে আমি গোটেই লেডিজ পাৰ্টিকেইটা আছোঁ সেইটো কাৰণে মাছ আধা কেজি আনিলোঁ এতিয়া বনাম অকল মাক জীয়েকে খাম বুলি ভাবিছোঁ আজি বোৱাৰী দুজনীক নিদিওঁ অকলে খাম মানে ঠাণ্ডা বতৰত লাও খুৱাইছে আকৌ আমিয়ে চৰ্দি হ'ব লাগে আমিয়ে জ্বৰ হ'ম তেতিয়া সিহঁত দুজনীয়ে মানে আমাক মালিচ কৰি থাকিব শুনি পালি নেকি চুগলি কৰি ওচৰত নাই বুলি চুগলি কৰি আছে নেকি আমাৰ শুনি পালো নহয় কাণ ডাঙৰ ল'ৰা দুটা নাই ঘৰত তাৰপিছত মাছ আধা কেজি আনিছো এই ডাৱৰীয়া বতৰত তহঁতে কেলে লাও খাম কৰিব লাগে সেই গতিকে তহঁতক খাব নিদিওঁ বনাই মেলি নিজে অকলে খাম নিজে অকলে খাম মাক জীয়েক দুজনীয়ে খাম যেতিয়া আমি জ্বৰ হৈ থাকিম তহঁত দুজনীয়ে জা জোৱালী দুজনীয়ে মালিচ কৰি থাকিবি আৰু নহয় কোনটো এটা ভিডিঅ'ত সুধিছিলে ডাঙৰ বোৱাৰী আৰু তই ভাই ভনী নেকি বুলি কৈ দেচোন আমি ভাই ভনীয়ে হয় আগত নাছিলে যেতিয়া এতিয়া সম্বন্ধটো ভাই ভনীতকে বেছি মানে গম্ভীৰ আমি জা জোৱালী বুলি নাভাবোৱে আমি নিজক ভাই ভনী বুলিয়ে ভাবো ভাই ভনীয়ে আৰু আগত যদিও ভাই ভনী নাছিলে এতিয়াৰ পৰা মানে ভাই ভনীৰ নিচিনাই বায়েক ভনীয়েক নিচিনাই মানে মিলি জুলি যে কেইদিন জীয়াই থাকে সংসাৰটো আগুৱাই লৈ যাব লাগিব দৈমাৰী পৰিয়ালৰ লগতে নহয় জানো হ'ব আপুনি কথাটো কাটিব নালাগে আগে আমাক চব্জি বনাই নোখোৱা বুলি কৈছে যে আপুনি কিয় নোখোৱা যেতিয়া ঠাণ্ডা বতৰটোত ইমান বৰষুণত কোনোবা লাও খুৱাই নেকি খোৱা বস্তু খাব লাগে ব্ৰত বৰষুণ আমি নাচাওঁ খোৱা বস্তু খাওঁ আৰু ইমান বৰষুণত যদি মোৰ ঠাণ্ডা লাগি জ্বৰ চৰ হৈ যায় তেতিয়া তহঁতেতো মালিচ কৰিব লাগিব তহঁতে শুশ্ৰূষা কৰিব লাগিব তহঁত দুজনীক শাস্তি দিয়াৰ এইটোৱে এটা ৰাস্তা সেইটো কাৰণে আমি মাক জীয়েকে লাওটো খাম তহঁতক নোখোৱাও মাছ আৰু লাও আমি দুজন চাই থাকিম নেকি চাই থাক কৰি মেলি চাই থাক এনেকে কৰি তাৰ অথনিৰ পৰা পাহি কলো অলপ ভিডিঅ' লৈ দে ইমান দেৰি হৈ গ'ল এতিয়া কথা কওঁতে মোৰ চাহে খতম ঠাণ্ডা হৈ যাব মই খাই লওঁ তহঁতে যি কয় চাই থাকিব ভিডিঅ'টো দোকানৰ পৰা আহি এনেকে চাহ একাপ খাব পালে কিমান মজা লাগে গৰম হাই আদি আনছো স্কুল গৈ কেনেকে লাগিছে কৈ দিয়া মজা লাগিছে বেয়া লাগিছে তোমাক কেনেকুৱা লাগিছে ভাল লাগিছে স্কুলত কি পঢ়াইছিলে কি অঞ্জয় কি কৰিছিলে স্কুলত স্কুলত মোবাইল চাব দিছিলে কোনে মোবাইল আনিছে এইফালে চা এইফালে আমাৰ পাহিয়ে ধুনীয়াকে কি আদা নহৰু জালুক খুন্দি আছে না এইফালে আকৌ মই ধুনীয়াকে লাওটো কাটি দিলো ডাঙৰ বোৱাৰীয়ে ধুবলৈ লৈ গ'ল তাই বনাব আৰু পাহিয়ে ধুনীয়াকে আদা নহৰু খুন্দি আছে আৰু সেই তেনেকে আৰু ইফালে মাছো ভাজা হৈ গ'ল
আনি দিলেগে দেখ দেউতা আনি দিলে বাৰু ইফালে ধুনীয়াকে মাছ ভাজাও হৈ গ'ল তাৰপিছত ইফালে গৰম পানী বহাইছে বুৱাৰী গৰম পানী কেলে বহাইছে নমাই দিম ইফালে বুৱাৰী গৰম পানীও বহাইছে আৰু এইফালে ধুনীয়াকে লাও ধুই আনিলে আৰু দেই এতিয়া বনাব আৰু টেষ্টি লাও আৰু মাছেদি গৰম গৰম ভাত খাব লাগে আৰু এইফালে দুইজনী বুৱাৰীয়ে ভাত বাঢ়ি আছে ভাত বাঢ়ি আছে আৰু আমাক খুৱাব আৰু গৰম পানী হ'ল নাই বুৱাৰী দে গৰম গৰম ভাত খাম আৰু চুৰুপকে আৰু লাও আৰু মাছ দি হয়তো দোকানৰ পৰা আহি ধুনীয়াকে চোলা কাপোৰ হলাই ললো এতিয়া বুৱাৰী দুজনীয়ে ভাত বাঢ়িছে আৰু আমি খাই বৈ লম আৰু আমাৰ ফেমিলিটোৰ যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকে আহিছে সেই সকলো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা